স্মার্ট মিটার বন্ধ নকৰিলে পৰিণাম বেয়া হ'ব। ৰাইজৰ ওপৰত মাধমা খুদুৱা বন্ধ কৰক। ৰাইজৰ ওপৰত মাধমা খুদুৱা বন্ধ কৰক। শক্তি বিভাগ হয় শক্তি বিভাগৰ কাম নাই। শক্তি বিভাগ হয় মাধমাৰ খুদাই এই শক্তি বিভাগ আৰু চৰকাৰখনে কি ব্যৱস্থা লৈছে স্মাৰ্ট মিটাৰ লগাই পেলাই যি সময় ঔদ্যোগিক ক্ষেত্ৰত আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰণে স্মাৰ্ট মিটাৰ আচলতে প্ৰদান কৰা হোৱা বুলি পেলাই সামাজিক মাধ্যমে হওক বা ঘোষণা পত্ৰতে পেপাৰ পত্ৰত আদি আমি গম পাইছো। সেই সময়তে অসম চৰকাৰে অসমৰ প্ৰতিখন ৰাইজৰ প্ৰত্যেকজন লোকৰ ঘৰতে স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে, যাৰ কাৰণে যিসকল ৰাইজে এটা সময়ত 500ৰ পৰা 700-800 পৰ্যন্ত বিল আহিছিলে, এতিয়া সেই সাধাৰণ জনসাধাৰণৰ ঘৰত এতিয়া 1500ৰ পৰা 2500 3000 পৰ্যন্ত বিল আহে 15 দিনত। এয়া চৰকাৰখনৰ শক্তি বিভাগৰ চৰম অৰাজকতা আৰু শক্তি বিভাগে এই অৰাজকতা সৃষ্টি কৰি পেলাই সাধাৰণ জনতাৰ মূৰত যি মাধমাৰ খুদাইছে, এই মাধমাৰ কেতিয়াও আমি সহ্য নকৰোঁ। সেইকাৰণে আজি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলি মাজমজিয়াত থকা যি শক্তি বিভাগৰ কাৰ্যালয়, আমি কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰিছোঁ আৰু শক্তি বিভাগ আৰু চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যে এই যি স্মাৰ্ট মিটাৰৰ নামত যি স্মাৰ্ট লুণ্ঠন চলাই আছে, এই লুণ্ঠন অতি সোনকালে বন্ধ কৰিব লাগে আৰু ৰাইজৰ যি ঘৰত আমাৰ সাধাৰণ ৰাইজৰ ঘৰত যি স্মাৰ্ট মিটাৰ এতিয়ালৈকে সংযোজন কৰা হৈছে, সংস্থাপন কৰা হৈছে, এই স্মাৰ্ট মিটাৰ আচলতে খুলি আনিব লাগে আৰু 24 ঘণ্টাই যি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে 24 ঘণ্টাই বিদ্যুৎ সংযোগ থাকিব প্ৰত্যেক ঘৰতে, সেইটো তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ আজি আমি সক্ৰিয়নি প্ৰদান কৰিছোঁ আৰু আমি দাবী জনাইছোঁ। অন্যথা আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম। এই সদৰত আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আপোনালোকে সকলোৱে গম পায় স্মাৰ্ট মিটাৰৰ ফলত আমাৰ সৰ্বসাধাৰণ খাটি খোৱা মানুহখিনি যি কষ্ট সন্মুখীন হ'বলগীয়া হৈছে, এক ভাবিব নোৱাৰা পৰিস্থিতি। যাৰ ঘৰত আগতে 200 পৰা 500 টকা পৰ্যন্ত বিল আহিছিলে, এতিয়া তেখেতসকলৰ ঘৰত 15 দিন বা 20 দিনৰ ভিতৰতে প্ৰায় 3000-3500 টকা বিল আহিবলৈ সক্ষম হৈছে। আৰু যিখিনি ঘৰত আজি তাৰিখত স্মাৰ্ট মিটাৰ লগোৱা আছে, এই স্মাৰ্ট মিটাৰখিনি যদি তেখেতসকলে APDCL খুলি নানে, তেতিয়াহ'লে আমি অনাগত দিনত খুলি আনি স্মাৰ্ট মিটাৰখিনি আমি APDCL কাৰ্যালয়ত জমা দি দিম। তাৰপিছত কিন্তু আমাক কিন্তু কোনোপধ্যে দোষাৰোপ কৰিবৰ কাৰণে সক্ষম নহ'ব। মাধমাৰ খুদাই এই শক্তি বিভাগ আৰু চৰকাৰখনে কি ব্যৱস্থা লৈছে স্মাৰ্ট মিটাৰ লগাই পেলাই যি সময় ঔদ্যোগিক ক্ষেত্ৰত আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাৰণে স্মাৰ্ট মিটাৰ আচলতে প্ৰদান কৰা হোৱা বুলি পেলাই সামাজিক মাধ্যমে হওক বা ঘোষণা পত্ৰতে পেপাৰ পত্ৰত আদি আমি গম পাইছোঁ। সেই সময়তে অসম চৰকাৰে অসমৰ প্ৰতিখন ৰাইজৰ প্ৰত্যেকজন লোকৰ ঘৰতে স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে, যাৰ কাৰণে যিসকল ৰাইজে এটা সময়ত 500ৰ পৰা 700-800 পৰ্যন্ত বিল আহিছিলে, এতিয়া সেই সাধাৰণ জনসাধাৰণৰ ঘৰত এতিয়া 1500ৰ পৰা 2500 3000 পৰ্যন্ত বিল আহে 15 দিনত। এয়া চৰকাৰখনৰ শক্তি বিভাগৰ চৰম অৰাজকতা আৰু শক্তি বিভাগে এই অৰাজকতা সৃষ্টি কৰি পেলাই সাধাৰণ জনতাৰ মূৰত যি মাধমাৰ খুদাইছে, এই মাধমাৰ কেতিয়াও আমি সহ্য নকৰোঁ। সেইকাৰণে আজি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলি মাজমজিয়াত থকা যি শক্তি বিভাগৰ কাৰ্যালয়, আমি কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰিছোঁ আৰু শক্তি বিভাগ আৰু চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যে এই যি স্মাৰ্ট মিটাৰৰ নামত যি স্মাৰ্ট লুণ্ঠন চলাই আছে, এই লুণ্ঠন অতি সোনকালে বন্ধ কৰিব লাগে আৰু ৰাইজৰ যি ঘৰত আমাৰ সাধাৰণ ৰাইজৰ ঘৰত যি স্মাৰ্ট মিটাৰ এতিয়ালৈকে সংযোজন কৰা হৈছে, সংস্থাপন কৰা হৈছে, এই স্মাৰ্ট মিটাৰ আচলতে খুলি আনিব লাগে আৰু 24 ঘণ্টাই যি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে 24 ঘণ্টাই বিদ্যুৎ সংযোগ থাকিব প্ৰত্যেক ঘৰতে, সেইটো তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ আজি আমি সক্ৰিয়নি প্ৰদান কৰিছোঁ আৰু আমি দাবী জনাইছোঁ। অন্যথা আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম। এই সদৰত আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আপোনালোকে সকলোৱে গম পায় স্মাৰ্ট মিটাৰৰ ফলত আমাৰ সৰ্বসাধাৰণ খাটি খোৱা মানুহখিনি যি কষ্ট সন্মুখীন হ'বলগীয়া হৈছে, এক ভাবিব নোৱাৰা পৰিস্থিতি। যাৰ ঘৰত আগতে 200 পৰা 500 টকা পৰ্যন্ত বিল আহিছিলে, এতিয়া তেখেতসকলৰ ঘৰত 15 দিন বা 20 দিনৰ ভিতৰতে প্ৰায় 3000-3500 টকা বিল আহিবলৈ সক্ষম হৈছে। আৰু যিখিনি ঘৰত আজি তাৰিখত স্মাৰ্ট মিটাৰ লগোৱা আছে, এই স্মাৰ্ট মিটাৰখিনি যদি তেখেতসকলে APDCL খুলি নানে, তেতিয়াহ'লে আমি অনাগত দিনত খুলি আনি স্মাৰ্ট মিটাৰখিনি আমি APDCL কাৰ্যালয়ত জমা দি দিম। তাৰপিছত কিন্তু আমাক কিন্তু কোনোপধ্যে দোষাৰোপ কৰিবৰ কাৰণে সক্ষম নহ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990।